বসবাস কৰা 14টা ট্ৰাইবেল হিচাপে আৰু এই কোকৰাঝাৰৰ মানে বড়োফাৰ চিলড্ৰেন পাৰ্কৰ পৰা আমি উকিয়াই দিব বিচাৰিছোঁ অসম চৰকাৰক, যাতে কোনো পৰ্যায় আমি এক্সিষ্টিং ট্ৰাইবেলবিলাকে মানি ল'ব নোৱাৰে যে আপোনালোকে এই 14টা ট্ৰাইবেলক নকচাৰ কৰি বা 14টা ট্ৰাইবেলৰ ব্যৱস্থাটো আপোনালোকে আজি জানে সকলোৱে যে অসমত 10% ৰিজাৰ্ভেশ্যন আৰু ভাৰত পৰ্যায়ত আমি 7.5%ত আমি ট্ৰাইবেল হিচাপে স্বীকৃতি ৰিজাৰ্ভেশ্যন পাই। কিন্তু অসমৰ ক্ষেত্ৰত আজি যদি 14টাৰ বাদে যদি 6টা জাতিক যদি আপোনালোকে ট্ৰাইবেল কৰে তেতিয়াহ'লে আপোনালোকেও অভিজ্ঞত যে তাক অসমত বসবাস কৰা কাৰ মানে পপুলেশ্যনটো কিমান বেছি। আজি 6 জাতিয়ে যদি জনগোষ্ঠী হয় ST হয় তেতিয়াহ'লে তেওঁলোকে 1.5 কোটিৰ পৰা 2 কোটিলৈকে তেওঁলোকে ইয়াত ডেমোগ্ৰাফিকেলি পপুলাছ আৰু আমি এক্সিষ্টিং ট্ৰাইবেলবোৰে ইয়াতে আমি 50 লাখৰ তলত আমি ইয়াত বসবাস কৰা এই ট্ৰাইবেলসকলৰ কি অৱস্থা হ'ব। আজি ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত, চাকৰিৰ ক্ষেত্ৰত, শিক্ষাধিকাৰ ক্ষেত্ৰত আৰু বিভিন্ন আজি ভাৰত পৰ্যায়ত এই যে কম্পিটিশ্যনৰ যুগত আৰু ৰাজনীতি অধিকাৰৰ ক্ষেত্ৰত, মাটি বাৰীৰ অধিকাৰৰ ক্ষেত্ৰত, ট্ৰাইবেল বেলেঞ্চৰ ক্ষেত্ৰত আপোনালোকে আজি দীৰ্ঘদিনীয়া 75 ইয়াৰ্ছৰ ইণ্ডিপেণ্ডেন্সৰ পাছতে যদি আপোনালোকে এই কথাটো ভাবি লয় তেতিয়াহ'লে আমি ভাবিব বাধ্য হওঁ যে অসমখনে কোনো উন্নতি হোৱা নাই, অসমখনৰ কোনো উন্নত ব্যৱস্থা হোৱা নাই। ইয়াৰ ক্ষেত্ৰত আমি এক্সিষ্টিং 14টা ট্ৰাইবেল আমি প্ৰমাণ আছে আমাৰ শিক্ষাধিকাৰ আগবাঢ়া নাই, আমাৰ বিভিন্ন চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি আগবাঢ়া নাই, ৰাজনীতি অধিকাৰৰ ক্ষেত্ৰত আমি আগবাঢ়া নাই আৰু ৰাজনীতি অধিকাৰৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আপোনালোকে 6 শিডিউল কাউন্সিলৰ যদি গঠন হৈছে তথাপিও আজিৰ দিনত যিমান 6 শিডিউল আছে ইয়াত সুৰক্ষিত নহয়। যিমান অট'নমাছ কাউন্সিল আছে ৰাভা, মিচিং, তিৱা সকলোৱে ট্ৰাইবেল কাউন্সিলে অসমত সুৰক্ষিত নহয়। যদি আপোনালোকে ভাবিছে যে 6টা জাতিক ST কৰাৰ পাছত যদি অসমখনক সুৰক্ষিত কৰিব বুলি, সুৰক্ষিত কৰিব বুলি, তেনেহ'লে এইটো ভুল ধাৰণা। কিয়নো আজি এই পপুলাছ যি এটা এডভান্স কমিউনিটি 6 জাতি জনগোষ্ঠী যদি আপোনালোকে ST কৰে তেতিয়াহ'লে আমি মাৰ্জিনেলাইজড ডাবল মাৰ্জিনেলাইজ আমি হৈ যাম। এক্সিষ্টিং ট্ৰাইবেলে আমি পপুলেশ্যনৰ ক্ষেত্ৰত মাৰ্জিনেলাইজ হৈ যাম, শিক্ষাধিকাৰ ক্ষেত্ৰত আৰু আমি মাৰ্জিনেলাইজ হৈ যাম আৰু বিভিন্ন মানে অৰ্থনৈতিকভাৱেও আমি ইয়াত মাৰ্জিনেলাইজ হৈ যাম। আৰু ইয়াৰ ক্ষেত্ৰত ইয়াৰ কাৰণে আমি এক্সিষ্টিং ট্ৰাইবেলবিলাকে এই আৱাজটো আমি ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে অসম চৰকাৰে সাৱধান হওক, অসম চৰকাৰে এই ডিচিশ্যনটো সলাই লওক যাতে কোনো পৰ্যায় 6 জাতি জনগোষ্ঠীয়ে অসমত আৰু নতুনকৈ ST নহয়। কিয়নো ভাৰত সংবিধানৰ ব্যৱস্থাৰ দ্বাৰা যদি তেওঁলোকে ST হয় তেতিয়াহ'লে ইয়াত বড়ো ST, গাৰো ST, ৰাভা ST বুলি কোনো ইয়াতে বেলেগ এটা নাই। শিডিউল ট্ৰাইব ইজ এ শিডিউল ট্ৰাইব এজ ৰিকগনাইজ ইন দ্য কনষ্টিটিউশ্যন। তো ইয়াৰ কাৰণে আমি বাধা প্ৰয়োগ কৰিছোঁ যে অসমত যদি এনেকা পপুলাছ ইন এডভান্স কমিউনিটি যদি ST হয় আমি আৰু পিছ পৰি যাম অৰ্থনৈতিকভাৱে, ৰাজনীতিভাৱে, শিক্ষাধিকাৰ ক্ষেত্ৰত। তো ইয়াৰ কাৰণে আমি এই প্ৰতিবাদটো লৈছোঁ আৰু আপোনালোকৰ দ্বাৰা আজি অসমখনৰ চৰকাৰক আৰু বিভিন্ন আজি ভাৰত চৰকাৰলৈকে এই মেছেজটো আমি দিব বিচাৰোঁ যে যদি আপোনালোকে 75 ইয়াৰ্ছৰ ইণ্ডিপেণ্ডেন্সৰ যদি উন্নয়নৰ অমৃতকাল বুলি চেলিব্ৰেট কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে আজি কিয় ভাবিলে যে অসমখনে যদি আজি নতুনকৈ যদি ট্ৰাইবেল কৰিব যায় তেতিয়াহ'লে আপোনালোকে ভাবক যে why do you celebrate অমৃতকাল, stop celebrating অমৃতকাল। যদি আপোনালোকে সেইটো যদি ভাবে যে উন্নয়ন হৈছে বুলি ভাবে, আজি ভাৰত সংবিধানৰ যি সুৰক্ষা কৱচৰ যি ব্যৱস্থা, যি কনষ্টিটিউচনেল এৰেঞ্জমেণ্ট ট্ৰাইবেলসকলৰ কাৰণে, এক্সিষ্টিং ট্ৰাইবেলৰ কাৰণে ভাৰত পৰ্যায়ত, অসম পৰ্যায়ত আজি আপোনালোকে বিবেচনা কৰি চাওক। তাৰ পাছত আপোনালোকে ভাবক যে নতুন ST কৰাত কি ব্যৱস্থা কৰা যায়। কিন্তু আমি আজি এই টৰ্চ ৰেলৰ পৰা, এই বঞ্জাৰ ৰেলৰ পৰা আমি আজি উকিয়াই দিছোঁ যে অসম চৰকাৰে সাৱধান হোৱাটো ভাল। हिंदी नहीं रानी, हिंदी नहीं लाइट में बन जाए समझ हिंदी नहीं रानी, हिंदी कौन लागे वो पेपर को दो ना निकला पड़े इधर पड़े आज हम कोकराझार से राभा, बोरो, गारो, विशेष करके हम कोकराझार में ये 3 ट्राइबल है और असम में हम पूरा एग्जिस्टिंग ट्राइबल 14 ट्राइबल कम्युनिटीज है। तो आज हम यहाँ से एक टॉर्च रेलर लेके असम सरकार को हम एक वार्ता देना चाहता हूँ, क्योंकि आज
असम में जो परिस्थिति है, जो एग्जिस्टिंग ट्राइबल का राजनीतिक अधिकार है और जो हमारा जो शिक्षा का जो अधिकार है और विभिन्न जो हमारा इकोनॉमिक इश्यूज है, इस अवसर में हमारा असम में ये 14 जो काउंसिल माने जो ट्राइबल है उसमें विभिन्न तरह का हमारा यहाँ ऑटोनोमस काउंसिल है और 6 शेड्यूल काउंसिल भी है, क्योंकि ये कम्युनिटीज मार्जिनलाइज है। भारत संविधान जब से हुआ है तब से हम लोग मार्जिनलाइज है और आगे भी आज भी हम मार्जिनलाइज है, क्योंकि आज असम में ये मार्जिनलाइज कम्युनिटी को और दबाने के लिए आप लोग आज असम असेंबली में कैबिनेट में पास करके रिजोल्यूशन आने के लिए आप लोग सोच रहा है कि असम सरकार से जो 6 कम्युनिटी है, असम में जो 6 कम्युनिटी है वो लोग बहुत एडवांस है, क्योंकि आप लोग अगर सोचेगा तो 75 इयर्स के बाद क्यों असम में नया ट्राइबल चाहिए। ट्राइबल उस समय में था, हम लोग अभी भी ट्राइबल है और ये बात ये असम का 75 इयर्स के बाद अगर नया ट्राइबल घोषित करेगा तो ये असम को सोच लीजिए, सारा भारत को सोचना पड़ेगा, क्योंकि ये जो 6 कम्युनिटी है ये लोग खुद 1 से 2 करोड़ का वो लोग माने पॉपुलेशन है और ये जो जितना भी 6 कम्युनिटी है दे आर वेरी मच एडवांस्ड है। एडवांस माने उन लोग का जो इकोनॉमिक कंडीशन है, उन लोग का जो राजनीति दिख में उन लोग एडवांस है और शिक्षित है और इसलिए विभिन्न सरकारी व्यवस्था में उन लोग से हमारे जो एग्जिस्टिंग ट्राइबल है वो लोग हमको दबा देगा, वो लोग आपको और मार्जिनलाइज करेगा। तो इसलिए हम आज इस रैली से विरोध करता है। 6 कम्युनिटी को एसटी जो रिकमेंडेशन देने जा रहा है असम सरकार से, इसको हम खरा से खरा हम विरोध करता है और आगंत दिन में भी हम इसको विरोध करके जाएंगे, क्यों न हम पता है, हम लोग को सब पता है कि ये असम में जितना भी एग्जिस्टिंग ट्राइबल है हम लोग कितना मार्जिनलाइज है और आगे जब भी भारत सरकार असम सरकार ये जो डिसीजन है आप लोग इसको सोच करके बदल लीजिए और जो समय आने वाला है उस समय में हमारा जो ये आंदोलन है खरा से खरा आंदोलन हम एग्जिस्टिंग ट्राइबल लोग करेगा, क्यों न हम हमारा जमीन का अधिकार, हमारा शिक्षा का अधिकार, हमारा नौकरी बकरी का अधिकार और हमारा जितना भी अधिकार है राजनीतिक अधिकार है, इसको हम कभी भी खोने का हमारा मन नहीं है और कभी भी ये जो पॉपुलेशन एडवांस कम्युनिटी को एसटी बना के असम में हमको और एक मार्जिनलाइज कैटेगरी में लाने के लिए कभी भी असम सरकार मत सोचना और भारत सरकार भी मत सोचना, इसलिए ये प्रतिवाद हम लोग ने आज रखा है।